নমস্কাৰ ছাৰ বাইদেউসকল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আমি এক বিশেষ শেহতীয়া খবৰ লৈ আহিছোঁ হয় ছাৰ বাইদেউসকল আপোনালোকে যদি অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী তেনেহ'লে আপোনালোকৰ কাৰণে এই খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় আৰু সেয়েহে আমি আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি সেই মূল কথালৈ আহিছোঁ সেয়া হ'ল যে চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে আপোনাৰ ছুটি ল'ব নোৱাৰিব হয় কিয়নো সন্মুখত আপোনাৰ লোকসভা নিৰ্বাচন আৰু সেয়ে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষই জনাইছে যে কৰ্মচাৰীসকলে তেওঁলোকৰ নিজা কৰ্মৰত জিলাখনৰ পৰা তেওঁলোকে নিজৰ ঘৰলৈ যাব নোৱাৰিব কিয়নো সন্মুখত আপোনাৰ বিহুৰ বন্ধ আছে 3 দিন সেয়েহে যিসকল চৰকাৰী কৰ্মচাৰীৰ বাহিৰত কৰ্মৰত তেওঁলোকে আপোনাৰ বিহু খাবলৈ ঘৰত যাব নোৱাৰিব কিন্তু এই ক্ষেত্ৰত তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষৰ পৰা আদেশ লৈহে যাব পাৰিব অন্যথা তেওঁলোকক কৰ্মৰত জিলাত গৃহ জিলাতে থাকিবলৈ আপোনাৰ জাননী আকাৰে জনোৱা হৈছে কিয়নো সন্মুখত নিৰ্বাচনৰ আচৰণ বিধি লাগু হৈছে সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আনহাতে এনেকুৱা ধৰণৰ খবৰবোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবলৈ ধন্যবাদ